শেহতীয়াভাৱে সংগঠিত হোৱা চাহ বনোৱা সম্প্ৰদায় আদিবাসীৰ ওপৰত বড়ো বিদ্ৰোহী গোট NDFB সংবিজিতে যি ধৰণৰ সংঘাত অশান্তি আৰু নিৰীহ আদিবাসী জনসাধাৰণক নিঃসংগ হত্যা কৰিলে ইয়াক অসম সন্মিলিত মহাসংঘ আৰু NDFB প্ৰয়ে তীব্ৰ গৰিহণা দিছে। সেয়েহে আজি গুৱাহাটীত অৱস্থিত ভগৱতী প্ৰসাদ বৰুৱা ভৱনত যৌথ সংবাদমেলৰ জৰিয়তে অসম সন্মিলিত মহাসংঘ আৰু NDFB প্ৰ'ৰ সদস্যসকলে জনায় যে সংবিজিত গোটে কৰা নিঃসংগ হত্যালীলাত শিশু মহিলাসহ প্ৰায় ৭৯ জন লোকে প্ৰাণ হেৰুৱায় আৰু ৪৪ জনকৈ আহত হয়। ইয়াৰ সংগতি ৰাখি সকলো দল সংগঠনে বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰাৰ পিছত কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগৰ মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে অসম ভ্ৰমণ কৰি যি পদক্ষেপ গ্ৰহণ কৰিলে বিশেষকৈ NDFB সংবিজিত গোটৰ বিৰুদ্ধে অষ্টম ৰণনীতি গ্ৰহণ কৰি গৃহমন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে NDFBSকে ধৰি বিভিন্ন সংগঠনৰ বিৰুদ্ধে যোৱা ২৪ ডিচেম্বৰত ঘোষণা কৰে অপাৰেশ্যন অল আউট। তেওঁ সাংবাদিকক জনায় যে কেন্দ্ৰই লোৱা পদক্ষেপক আমি আদৰণি জনাইছোঁ, কিন্তু এই অপাৰেশ্যন যাতে দীঘলীয়া নহয়, ই কম সময়ৰ ভিতৰত হ'ব লাগে বুলি NDFB প্ৰ'ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে কয়। তেওঁলোকে যি কাণ্ড কৰিছে সেয়া অতি ঘৃণনীয় আৰু সভ্য সমাজে ইয়াক কোনোদিন গ্ৰহণ কৰিব নোৱাৰে। সেইকাৰণে আমি ইতিমধ্যে কণ্ডেম কৰিছোঁ, গৰিহণা দিছোঁ আৰু তেখেতসকলে আমি আহ্বান জনাইছিলোঁ বহুদিন আগৰ পৰাই আমি জনাই আহিছিলোঁ যে তেখেতসকলে যাতে তেনেকুৱা হত্যা হিংসা অপহৰণ ইত্যাদি কাৰ্যবোৰ বাদ দি তেওঁলোকৰ যি দাবী তেওঁলোকৰ যি উদ্দেশ্য তাক পূৰণ কৰিবৰ কাৰণে চৰকাৰৰ লগত আলোচনা কাৰণে আগবাঢ়ি আহক সেই আহ্বান আমি কেতিয়াবা জনাইছিলোঁ। অঞ্চলটোৰ শান্তিৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীসকলৰ ধন সম্পত্তি আৰু জীৱন সুৰক্ষাৰ কাৰণে চৰকাৰৰ এটা ইয়াৰ প্ৰতিক্ৰিয়াটো ব্যৱস্থা ল'ব লাগিব আৰু সেইকাৰণে ২৩ তাৰিখৰ যি ঘটনা তাৰ প্ৰতিক্ৰিয়া হিচাপে চৰকাৰৰ তৰফৰ পৰা যি অপাৰেশ্যনৰ সিদ্ধান্ত লৈছে সেইটো আমি ৱেলকাম কৰিছোঁ, আমি আদৰণি জনাইছোঁ আৰু আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে অপাৰেশ্যন অতি সোনকালে সমাপ্ত হ'ব লাগে, খুব দীঘলীয়া হ'ব নালাগে আৰু লগতে অপাৰেশ্যনৰ নামত যাতে নিৰীহ জনসাধাৰণ ভুগিব লগা নহয়, নিৰীহ জনসাধাৰণ যাতে জীৱনৰ বিনাশ নহয় সেইটো আমি বিচাৰিছোঁ আৰু সেই সংক্ৰান্তত আমি ইতিমধ্যে চৰকাৰ পক্ষৰ লগত যোগাযোগ কৰি তেখেতসকলক আবেদন জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।